নমস্কাৰ, মোৰ নাম জ্যোতিষ্মা বৰা। জ্যোতি পাঠশালাৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আগন্তুক হ'বলগীয়া LP UPৰ যোনটো ৰিক্ৰুইটমেণ্ট, যোনটো 4500 পদৰ ৰিক্ৰুইটমেণ্ট আছিলে, তাৰ কাট অফৰ ওপৰত এটা আনুমানিক ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ। চাওক, আগতে মই 5500 ভিডিঅ'ৰ ওপৰত কাট অফ প্ৰস্তুত কৰিছোঁ, কিন্তু সেইটোৰ তুলনাত এইটো যোনটো 4500 পদ আছে, ইয়াৰ কাট অফ সঁচাকৈ বহুত বেছি যাব। কাৰণ ইয়াত কেইবাটাও চিটেড প্ৰাৰ্থী যোগ হৈ আছে। কাৰণ চাওক, আমি যদি চাবলৈ যাওঁ 2024 চনত যিসকলে চিটেড পাছ কৰিছে তেওঁলোক ইয়াত আহি যাব। 24 চনৰ যোনখিনি জানুৱাৰী, 2 নম্বৰতে আহিব 2024 চনৰ যোনখিনি জুলাই চিটেড পাছ কৰিছে তেওঁলোকো আহি যাব। নেক্সট 2025 চনত যোনখিনি জানুৱাৰী চিটেড পাছ কৰিছে তেওঁলোকো আহি যাব। গতিকে 3 ভাগ চিটেড প্ৰাৰ্থী আহি যাব। আৰু উপৰিও 5500 পোষ্টত যোনখিনি মানুহ নাই পোৱা চিট, চাকৰি নাই পোৱা, তেওঁলোকো আহি যাব। ইয়াত এটা কথা, যোনখিনি মানুহে 5500 পোষ্টত নাপায়, জব নাপায়, সেইখিনি মানুহে কিন্তু এইটো পোষ্টতো নাপায়, 4500 পোষ্টতো নাপায়। সেইটো 100% চিয়'ৰ পাব, যদিহে এই 2024ৰ দুটা চিটেড বা 25ৰ এটা চিটেডত যদি তেওঁলোকে ভাল মাৰ্ক উঠাই থৈছে পাব। কিন্তু যদি এখন চাৰ্টিফিকেট লৈ বহি আছে 5500 পোষ্টত যোনখিনি অকণমানৰ কাৰণে নাপায়, তেওঁলোক কিন্তু 4500 পোষ্টত বহুত মাৰ্কৰ কাৰণে নাপায়। সেইটো সঁচা কথা। এতিয়া চাওঁ ইয়াত কাট অফ কিমান যাব। কাট অফ কিমান যাব বুলি যদি মই চাবলৈ যাওঁ, প্ৰথম কথা চাওক যে 2024ৰ যোনটো চিটেড আছিলে, তাত যিমান মানুহ পাছ কৰিছিলে তাৰে ভিতৰত প্ৰায় 400 to 500, মই 500 ধৰি দিছোঁ, 500 মান মানুহ আছিলে 100+ মাৰ্ক পোৱা মানুহ, 100+ মাৰ্ক পোৱা মানুহ আছিলে 500 মান। তাৰপিছত চাওক, নেক্সটটোত আছিলে 600 to 700, মই 600 ধৰি দিছোঁ, আছিলে 100+ পোৱা মানুহ। আৰু নেক্সটটোত মানে বৰ্তমান যোনটো চিটেড হৈ গৈছে তাততো বহুত বেছি পৰিমাণে গৈছে। মই কিমান পৰিমাণে গৈছে নাজানো, তথাপিতো মই 700 মান মানুহ ধৰি দিছোঁ। বেছিহে হ'ব, হ'লে কম নহয়, আপোনালোকে সেইটো মনত ৰাখিব। গতিকে কিমান হ'ল, 500 যোগ 600 যোগ 700, কিমান হ'ল যে 6 পাঁচে 1100, 1100 7 1800 মানুহ আছে 100+ পোৱা মানুহ। কম নহয়, ইয়াতকৈ বেছি হ'বও পাৰে। এতিয়া পোষ্ট কিমান আছে চাবলৈ গ'লে, 4500 পোষ্টৰ LPত আছিলে 2900 মান পোষ্ট আছিলে, প্ৰায় 2900 পোষ্ট আছিলে। আৰু 2900 পোষ্টৰে আমি যদি আনৰিজাৰ্ভ OBC এনেকৈ যদি ভাগ কৰোঁ, চাগে আনৰিজাৰ্ভত 1400 মান পোষ্ট ওলাব, 1400, OBC ওলাব 1800। গতিকে একদম চিম্পুল এটা কথা ক'বলৈ গ'লে আপোনালোকক, যিসকলে তো চিটেড পাছ কৰি ভাল মাৰ্ক উঠাই থৈছে সেইসকলৰ কাৰণে বহুত ভাল কথা। কিন্তু যিসকলে চিটেড পাছ কৰা নাই বা আগৰ মাৰ্ক এটা লৈ বহি আছে 91, 92, 93, বা নতুনকৈও পাছ কৰিছে 91, 92, 93, 94, 95, তেওঁলোকে কিন্তু 4500 পোষ্টত জব নাপায়। সঁচা কথা ক'বলৈ গ'লে তেওঁলোকে জব নাপায়। যোনসকলে 100ৰ ওপৰত আছে, বিশেষকৈ জেনেৰেল আৰু OBC, তেওঁলোকে আশা কৰিব পাৰে। আৰু যোনখিনি অদাৰ কাষ্ট আছে, SC, ST, PWD, টি গাৰ্ডেন, তেওঁলোকে হয়তো 95+ পালে আৰু একাডেমিকত ভাল মাৰ্ক থাকিলে আশা থাকিব। আৰু যোনসকলে 95ৰ তলত পাইছে, মোৰ মতে নাপায়। আৰু এটা কথা শুনি আছোঁ যে পোষ্ট আৰু অলপ এড কৰিব বুলি শুনি আছোঁ, তেতিয়া হয়তো কাট অফ সলনি হ'ব পাৰে। কিন্তু 4500 পোষ্টত LPত 2900টা পোষ্টৰ ক্ষেত্ৰত কিন্তু কাট অফ ইয়াতকৈ কম নাযায়। ঠিক আছে, গতিকে ভিডিঅ'টোত ইমানখিনিয়ে আছিলে। যদি পোষ্ট এড হয় তেতিয়া হয়তো কাট অফটো বেলেগ হ'ব। এইখিনি আছিলে ভিডিঅ'টোত। ঠিক আছে, ধন্যবাদ। জয় অসম।